যিহেতু মই 1.5 year মানৰ পৰাই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ, সেই গতিকে আপোনালোকক মই কেইখনমান বুক লিষ্ট দেখাব বিচাৰিছোঁ। চ' মই ADRE 2.0 দিছিলোঁ, কিন্তু অলপমান মাৰ্কছৰ কাৰণে মই ক্লিয়াৰ কৰিব পৰা নাছিলোঁ। DMEও দিছিলোঁ, DME মোৰ ৰিটাৰ্ণ ক্লিয়াৰ হৈছে, কিন্তু মাৰ্কছটো যিহেতু অলপমান কম আছিলে, যিহেতু তাত মাৰ্কছ মেটাৰ কৰে, সেইকাৰণে মই DME স্কেল টেষ্টটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ। এইখন বুক আপোনালোকে আছাম GK পাৰ্টটোৰ কাৰণে চাব পাৰে, এণ্ড ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ ৰিটেন বাই শৈলেন বৈশ্য। এইখন বুক একচুৱেলি আপোনালোকে পঢ়ি ভাল পাব। ইংলিছত আছে যদিও ফেক্টছবোৰ বহুত ইজিকৈ এক্সপ্লেইন কৰা আছে, চ' এইখন আপোনালোকে প্ৰিফাৰ কৰিব পাৰে। আৰু এইখন আছে আছাম ইয়াৰ বুক। এই বুকখনৰ যদি আপোনালোকক লিংকটো লাগে তেনেহ'লে মোক কমেণ্ট বক্সত এটা কমেণ্ট কৰিব পাৰে, মই আপোনালোকক লিংকটো প্ৰভাইড কৰিব পাৰিম। এই বুকখন মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ হয়। আছাম ইয়াৰ বুকখনৰ কথা ক'বলৈ গ'লে সেইখন অকণমান লেণ্ডি হয়, মানে আছামিছত যোনখন লিখা আছে সেইখন অকণমান লেণ্ডি নিচিনা লাগে। যদি আপোনালোকৰ ওচৰত ইংলিছৰখন আছে তেনেহ'লে ঠিকে আছে। ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড GKৰ কাৰণে আপোনালোকে লুচেণ্টখন চাব পাৰে। ইয়াতো বহুত ভালকৈ টপিকবোৰ দিয়া থাকে, ইজিকৈ দিয়া থাকে। ইয়াৰ পৰা আপোনালোকে পঢ়িব পাৰে। ইয়াৰ পৰা আপোনালোকে পঢ়ি পেলাই নোটছবিলাক বনাব পাৰে। যিহেতু মই DME এক্সাম দিছিলোঁ, চ' ইয়াতে মই বায়'লজি পাৰ্টটো পঢ়িছিলোঁ। ইয়াৰ পিছফালে বায়'লজি মানে কেমিষ্ট্ৰি, ফিজিক্স আৰু বায়'লজি চব গোটেইকেইটা দিয়া আছে। তো ইয়াৰ পৰাই মই যিবিলাক ডিজিজ আছে বা কিহৰ কাৰণে হয় বা বায়'লজিৰ যিবিলাক পেটাৰ্ণ আছে সেইকেইটা ইয়াৰ পৰাই মই চাই পেলাই পঢ়িছিলোঁ। ইণ্ডিয়ান পলিটিৰ বাবে আপোনালোকে এইখন বুক চাব পাৰে, ইণ্ডিয়ান পলিটি বাই M লক্ষ্মীকান্ত। এইখন আপোনালোকে যদি APSC প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে এইখন বুক আপোনালোকৰ কাৰণে বেষ্ট হয়। ইংলিছ, মেথছ, ৰিজনিঙৰ কাৰণে আপোনালোকে ইউটিউব ফ'ল' কৰিব পাৰে। তাত বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট থাকে, আৰু আপোনালোকে টপিকটো তাত মাৰি দিলে যিখিনি ভিডিঅ' দেখায় তাত যোনটোৱে ভাল দেখে সেইটোৱে চাব পাৰে। আৰু মই ভাবোঁ ইংলিছ, মেথছ আৰু ৰিজনিঙৰ কাৰণে ইউটিউবটোৱে বেষ্ট হয়। বাকী বুক যদি আপোনালোকে একচুৱেলি বুকৰ পৰা পঢ়িব নোৱাৰি ইংলিছ আৰু মেথছটো, সেইবাবে ইউটিউবটো বেষ্ট হয়। আৰু যিমান পাৰে আপোনালোকে হেণ্ড ৰিটেন নোটছ বনাওক আৰু তাৰ পৰা পঢ়ক। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।